Hello friends, more another video la আপোনালোকক স্বাগতম জনাইছো। আজি মই এই ভিডিওত আপোনালোকৰ লগত কথা পাতিম জোতা মোজাৰ দুৰ্গন্ধ দূৰ কৰাত ঘৰুৱা কেইটামান টিপছৰ বিষয়ে। বলো ফ্ৰেন্ডছ, দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। ঠাণ্ডাৰ দিনত প্ৰায় সকলো মানুহে জোতা ব্যৱহাৰ কৰিব লগা হয়। কিছুমানৰ বাবে কিন্তু এই জোতা পিন্ধা কামটো কেতিয়াবা সমস্যাৰ কাৰণো হ'ব পাৰে, যিহেতু ইয়াৰ পৰা ওলোৱা দুৰ্গন্ধই আপোনাক লাজত পেলাব পাৰে। আপুনি অফিচ বা ঘৰত জোতা খুলি ভৰি ওলোৱাৰ লগে লগে নাক বন্ধ কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়, ফলত কেতিয়াবা বিৰক্তিৰ অনুভৱ হয়। ভৰিৰ পৰা ওলোৱা এই দুৰ্গন্ধক ব্ৰমিহাইড্ৰছিছ বুলিও কোৱা হয়। বজাৰত ভৰিৰ গোন্ধ আঁতৰ কৰাৰ কোনো কাৰ্যকৰী বস্তু পোৱা নাযায়, কিন্তু বহুতো ঘৰুৱা প্ৰতিকাৰ আছে যাৰ দ্বাৰা আপুনি এই সমস্যাৰ পৰা ৰক্ষা পাব। তো বলক জানো এই প্ৰতিকাৰসমূহ। নাম্বাৰ 1, বেকিং ছ'ডা। ছডিয়াম কাৰ্বনেটক সাধাৰণতে বেকিং ছ'ডা বুলি কোৱা হয়। ভৰিৰ পৰা গোন্ধ আঁতৰাবলৈ ই এক অতি কাৰ্যকৰী আৰু সহজ উপায়। ই ঘামৰ pH-ৰ স্তৰ স্বাভাৱিক কৰে আৰু বেক্টেৰিয়া নিয়ন্ত্ৰণত কাৰ্যকৰী কৰে। ইয়াৰ বাবে মৃদু কুহুমীয়া গৰম পানীত বেকিং ছ'ডা মিহলি কৰি লওক। ভৰি দুখন 15 পৰা 20 মিনিটৰ বাবে পানীত ডুবাই দিয়ক। কেইসপ্তাহমানৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিলে আপোনাৰ ভৰিৰ দুৰ্গন্ধ নাইকিয়া হ'ব। নাম্বাৰ 2, ফিটকিৰি। ফিটকিৰি সাধাৰণতে কেঁহা সোৱাদযুক্ত আৰু ইয়াৰ এণ্টিছেপ্টিক গুণো আছে। ই বেক্টেৰিয়া বিকশিত হোৱাত প্ৰতিহত কৰে। 1 চামুচ ফিটকিৰি পাউডাৰ 1 মগ পানীত মিহলাই ভৰি ধুৱক। কেইদিনমানৰ ভিতৰতে আপোনাৰ জোতা পিন্ধিলে ভৰিৰ দুৰ্গন্ধৰ সমস্যা আঁতৰ হ'ব। নাম্বাৰ 3, আদা আৰু ভিনেগাৰ। যদি আপুনি বিচাৰে, পানীত ভিনেগাৰ মিহলি কৰি ভৰি দুখন ধুব পাৰে, নাইবা ভৰিত আদাৰ ৰস সানি লৈ অলপ টাইম থাকি তাৰ পিছত ভৰিবোৰ গৰম পানীৰে ধুই ল'ব। এনে কৰিলে জোতা মোজা পিন্ধিলে ভৰিৰ গোন্ধ নোলাব। নাম্বাৰ 4, চাহপাতৰ বেগ। চাহপাতৰ বেগ ব্যৱহাৰ কৰিও জোতা মোজাৰ গোন্ধ সহজে আঁতৰাব পাৰে। টি বেগত থকা টেনিনবোৰে বেক্টেৰিয়া ধ্বংস কৰিবলৈ ধৰে। জোতা দুৰ্গন্ধ আঁতৰাবলৈ প্ৰথমে টি বেগটো কিছু সময়ৰ বাবে উতলা পানীত ৰাখক। তাৰ পিছত টি বেগটো পানীৰ পৰা ওলাই আনক আৰু কিছু সময়ৰ বাবে ঠাণ্ডা হ'বলৈ দিয়ক। এতিয়া জোতা দুৰ্গন্ধ আঁতৰাবলৈ টি বেগবোৰ জোতাৰ ভিতৰত কিছু সময়ৰ বাবে ৰাখক। এনে কৰিলে জোতা মোজাৰ দুৰ্গন্ধ আঁতৰ হ'ব। ফ্ৰেণ্ডছ, লগতে আপুনি জানি লওক জোতা মোজাৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাসমূহ। প্ৰত্যেক দিনাই আপুনি মোজা ধুই দিয়ক। একদিন পিন্ধি তাৰ পিছদিনা সেই মোজা ব্যৱহাৰ নকৰিব। অধিক টাইট ফিটিং জোতা পিন্ধাৰ পৰা দূৰত থাকক। প্ৰত্যেক দিনাই এযোৰ জোতাকে পিন্ধি থাকিব নালাগে। জোতা খুলি আপুনি প্ৰত্যেক দিনাই ৰ'দত শুকুৱাবলৈ দিয়ক, যাতে সেইবোৰৰ ভিতৰৰ আৰ্দ্ৰতা শেষ হৈ যায়। অধিক ঘাম শোষণ কৰিব পৰা মোজা পিন্ধিব লাগে। চামৰা বা কেনভেছেৰে নিৰ্মিত জোতা পিন্ধিব। প্লাষ্টিক, ৰবৰ আদিৰে নিৰ্মিত জোতা যিমান সম্ভৱ পিন্ধিব নালাগে। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ।